নলবাৰীৰ কংগ্ৰেছ বিলাকে এদিনৰ বাবেও লুকাই থাকিব লাগে নে নাই? কাৰণ ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক কৈ আছিলে যে চৰকাৰে নিদিয়ে নহয়, এনে গছপুলি ৰুৱালে, এনে দৌৰাদৌৰি কৰালে, কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে। আজিলৈকে কাকো কোনো ধৰণৰ আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই। অহা বছৰ আমাৰ অফিচাৰসকল আপোনালোকৰ ঘৰে ঘৰে যাব, 40,000 পৰিয়ালৰ ঘৰে ঘৰে যাব, আৰু আমি আপোনালোকক এখন কাগজ দিম যে আপোনালোকে এই টকাটো কি কামত ব্যৱহাৰ কৰিলে। বোলে মই মোবাইল কিনি দিলো, তেতিয়াহ'লে আৰু আমি গলো আৰু মোবাইলতে থাকি গলো। বোলে নহয়, এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছো। ভাল কামটো কি মই জানিব নোখোজো, আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে। তেতিয়াহ'লে অহাবাৰ যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকাকৈ দিম। এই 25,000 টকাৰ 15,000 চৰকাৰে দিব, 10,000 টকা বেংকে দিব। তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকে ব্যৱহাৰ কৰিলে। এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিয়াম, সুদ আমি দিম, আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম। এই আঁচনিখন এদিনীয়া আঁচনি নহয়। এই মহিলাসকলক অহা বছৰ আমি আকৌ মাতিম, তাৰ পিছত আমি আকৌ মাতিম। মোৰ উদ্দেশ্য হ'ল 10,000, 25,000 আৰু 50,000, 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পোৱাৰ আমি ব্যৱস্থা কৰি দিম। এতিয়া আমাৰ বহুত মানুহ আছে যোনে কব কৈছে দিব নেকি, চৰকাৰে কলেই দিব না। আজিৰ 1 বছৰ কংগ্ৰেছৰ মানুহবিলাকে কি মাথা মাৰি আছিলে, তহঁতক নিদিয়ে, হিমন্ত বিশ্ব শৰ্মাই ঠগালে, কৈ আছিলে নে নাই? কি কৈছিল কংগ্ৰেছ বিলাকে যে আমি মহিলাসকলক টকাটো নিদিও, আমি তেওঁলোকক ঠগালো। সেইকাৰণে নলবাৰীৰ কংগ্ৰেছ বিলাকে এদিনৰ বাবেও লুকাই থাকিব লাগে নে নাই? কাৰণ ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক বিপথে কৈ আছিলে যে চৰকাৰে নিদিয়ে নহয়, এনে গছপুলি ৰুৱালে, এনে দৌৰাদৌৰি কৰালে, হয়নে নহয়? কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে। আজিলৈকে কাকো কোনো ধৰণৰ আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই।